মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ 4 নম্বৰৰ অনুশীলনী 3.3 অনুশীলনী তোমালোকৰ 3.3 4 নম্বৰৰ C নম্বৰৰ প্ৰশ্নবোৰৰ উত্তৰ কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন দি চাবা। ইয়াত দিয়া আছে পৰস্পৰ হৰণ নিয়মেৰে গ খা গু ওলোৱা। হৰণ নিয়মেৰে গ খা গু উলিয়াবলৈ আছে কাৰ 85 আৰু 110। গতিকে আমি কিদৰে হৰণ কৰিম? প্ৰথমতে চাম ইয়াত সংখ্যাবিলাক প্ৰথমতে ডাঙৰ কোনটো ইয়াত লিখি ল'বা তোমালোকে। ইয়াত তোমালোকৰ 85 আৰু কি দি আছে 110। গতিকে 85টো সৰু আৰু 110টো ডাঙৰ। এইটো সৰু, এই সৰু চিনডাল দিলোঁ আৰু এইটো ডাঙৰ। গতিকে সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক আমি হৰণ কৰিব লাগিব। হৰণ কৰিব যাওঁতে কিদৰে কৰিম চোৱা। 85 আৰু কাক হৰণ কৰিবা 110ক হৰণ কৰিবা। কেইবাৰ দিবা 85 যদি আমি 110ক হৰণ কৰোঁ তেন্তে নিশ্চয় আমি একবাৰতকৈ বেছি দিব নোৱাৰোঁ। একবাৰ দিলে আমাৰ 85 হ'ব আৰু দুইবাৰ দিলে বহুত বেছি হৈ যাব। গতিকে আমি একবাৰ দিম। একবাৰ দিলে আমাৰ 85 হ'ব। এতিয়া বাকী বিয়োগ কৰি চাম। ইয়াৰ পৰা ধাৰ কৰিলে কিমান হ'ব আমাৰ 10। 10ৰ পৰা 5 গ'লে 5 থাকিব। ইয়াত থাকিলে 0, ইয়াৰ পৰা ধাৰ কৰা 10। 10ৰ পৰা 8 গ'লে তোমালোকৰ থাকিব 2। 25 ওলালে। এই 25টোৰে আকৌ তোমালোকে কাক হৰণ কৰিব লাগিব? এই 85ক আকৌ হৰণ কৰিম। 85ক হৰণ কৰিম। কেইবাৰ দিম চোৱা। 25 আমি পূৰণ কৰি চাওঁ। ইয়াত 25 যদি মই 2বাৰ দিওঁ 50 হয়। 3বাৰ দিলে মোৰ কিমান হয়? 3 5 গুণ 15, 3 2 গুণ 6 = 7, 75 হয়। আৰু যদি মই 8বাৰ দিওঁ 4বাৰ দিওঁ তো 4 25 100 হ'ব, বেছি হৈ যাব। গতিকে 3বাৰ দিম। 3বাৰ দিলে আমাৰ কিমান হ'ব? 75 হ'ব। এইবাৰ আমাৰ বিয়োগ কৰিম আকৌ। ইয়াত হ'ব 0, ইয়াত হ'ব তোমালোকৰ 1। এই 10টোৰে কাক হৰণ কৰিবলৈ গম পাইছে তোমালোকে? এই 25টোক হৰণ কৰিব লাগিব। 25টোক 10ৰে হৰণ কৰিলে কেইবাৰ যাব তোমালোকে মন কৰিবা। 10 গুণ 10, 10 2 গুণ 20 হ'ব আৰু 10 3 গুণ 30 বেছি হৈ যাব। গতিকে তোমালোকে 2বাৰ দিবা। 10 2 গুণ 20। বাকী থাকিলে তোমালোকৰ 5। এই 5টোক কাক হৰণ কৰিব লাগিব গম পাইছা? এই 10টোক হৰণ কৰিবা। এই 10টোক হৰণ কৰিলে তোমালোকৰ কেইবাৰ যাব? 2 5 গুণ 10। গতিকে তোমালোকৰ বাকী থাকিব এইবাৰ 0। যেতিয়ালৈকে বাকী 0 নাথাকে তেতিয়ালৈকে তোমালোকে অংকটো কৰি গৈ থাকিব লাগিব। আৰু যেতিয়া বাকী 0 থাকিব তেতিয়া তোমালোকে গম পাবা যে ইয়াৰ উত্তৰ হৈ গ'ল। গতিকে তোমালোকে আৰু কৰিব নালাগে। এতিয়া তোমালোকে কেৱল উত্তৰ লিখিবা। এতেকে কাৰ গ খা গু লিখিব গৈছে 85 আৰু 110ৰ গ খা উ। গ খা উ কাৰ হ'ব? কোনটো হ'ব মনত ৰাখিবা। যিটোৰ কাৰণে আমি হৰণ কৰি 0 কৰিব পাৰিলোঁ। কোনটো সংখ্যাৰ কাৰণে পাৰিলোঁ? এই 5 সংখ্যাটোৰ কাৰণে আমি 0 কৰিব পাৰিলোঁ। গতিকে 5টো হৈছে ইয়াৰ গ খা উ হ'ব। গতিকে তোমালোকে এইদৰে লিখিবা। ইয়াৰ পিছত মই তোমালোকক আৰু 2টা অংক কৰাই দিছোঁ। গতিকে সেইকেইটা কৰাইলে তোমালোকে বুজি পাবা নিশ্চয়। নেক্সটটো চাবা এতিয়া। ইয়াৰ পিছৰ অংকটো তোমালোকৰ দিয়া আছে 144 আৰু 198। 144টো যিহেতু 198তকৈ সৰু আমি সকলোৱে জানিছোঁ। গতিকে ইয়াত তোমালোকে লিখি ল'বা। ইয়াত তোমালোকে এইদৰে লিখি ল'বা 144টো সৰু হৈছে আৰু 198টো ডাঙৰ হৈছে। গতিকে সৰু সংখ্যাটোৱে ডাঙৰ সংখ্যাটো হৰণ কৰিবলৈ 144ৰে কাক হৰণ কৰিম? 198ক হৰণ কৰিম। কেইবাৰ দিম চোৱা। যদি আমি একবাৰ দিওঁ 144 হ'ব আৰু 2বাৰ দিলে কিমান হ'ব নিশ্চয় তোমালোকে গম পাইছা। 144ক যদি আমি 2বাৰ দিওঁ 2 4 গুণ 8, 2 4 গুণ 8, 2 গুণ 2। গতিকে 288 ওলালে, 287। গতিকে আমি বেছি হৈ গ'ল। গতিকে আমি একবাৰ দিম। একবাৰ দিলে আমাৰ 144 হ'ব। আৰু বিয়োগ কৰিলে কিমান হ'ব এতিয়া? ইয়াত থাকিব 4, ইয়াত থাকিব তোমালোকৰ 5, 54। এই 54ৰে আমি কাক হৰণ কৰিম এতিয়া? 144ক আকৌ এবাৰ হৰণ কৰিম। কেইবাৰ দিওঁ চাওঁ। হৰণ কৰোঁতে কেইবাৰ দিম? যদি মই কেইবাৰ দিম 54ৰে যদি মই 3বাৰ মান দি চাওঁ। 3 4 গুণ 12 থাকিলে 1, 3 5 গুণ 15কে 16, 162 ওলাইছে। গতিকে মই 3বাৰ দিব নোৱাৰিম। নিশ্চয় কেইবাৰ দিম? 2বাৰ। গতিকে 2বাৰ দিলে কিমান হ'ব চোৱা। 54 2ৰে পূৰণ কৰা 2 4 গুণ 8, 2 5 গুণ 10, 108 ওলালে। গতিকে আমি কেইবাৰ দিম? 2বাৰ দিলোঁ, 108 পালোঁ। এইবাৰ তোমালোকৰ বিয়োগ কৰিবা। বিয়োগ কৰিলে কিমান হ'ল? 14। ইয়াৰ পৰা 4 হ'ল। 4ৰ পৰা তুমি 8 বিয়োগ কৰিব নোৱাৰিবা। গতিকে 14 ধাৰ ল'বা। 14ৰ পৰা 6 গ'লে 8 গ'লে 6 থাকিব আৰু ইয়াত থাকিব তোমালোকৰ 36। এতিয়া এই 36ৰে কাক হৰণ কৰিব লাগিব চোৱা। আকৌ হৰণ কৰি 54ক হৰণ কৰিবা। কেইবাৰ দিবা? একবাৰ দিবা। 2বাৰ দিলে তোমালোকৰ বেছি হ'ব। গতিকে একবাৰ দিলে 36 হ'ব।
বিয়োগ কৰিলে কিমান থাকিব ইয়াত চোৱা 14 পৰা 6 গ'লে থাকিব তোমালোকৰ 8 আৰু ইয়াত থাকিলে তোমাৰ 4 পৰা 3 গ'লে 1 এতিয়া এই 18টো আকৌ হৰণ কৰিব লাগিব কাক 36ক কেইবাৰ দিবা চোৱা দুইবাৰ দিয়াৰ লগে তোমালোকৰ 2 18 গুণ কিমান হ'ব 36 এটা হ'ব তোমালোকৰ 0 বাকি থাকিলে তোমালোকৰ 0 বাকি থাকিলে তোমালোকৰ কি হ'ব 0 গতিকে কাৰ কাৰণে আমাৰ 0 বাকি থাকিলে 18টো কাৰণে বাকি থাকিলে তোমালোকৰ 0 গতিকে তোমালোকৰ যাৰ কাৰণে 0 বাকি থাকিলে কাৰ কাৰণে বাকি 0 থাকিলে আমাৰ 18 কাৰণে গতিকে আমাৰ 18টো হ'ব ইয়াৰ গখা উ এতেকে গখা উ হ'ব তোমালোকৰ কি হ'ব 18 18 ইয়াৰ পিছত নেক্সট প্ৰশ্নটো আমি মন কৰিম এতিয়া নেক্সট প্ৰশ্ন তোমালোকৰ দিছে 3 নম্বৰ প্ৰশ্ন দিছে তোমালোকৰ 935, 1320 গতিকে আমি ইয়াত এটা মন কৰিম ইয়াত কি লিখিম আমি ডাঙৰ আমাৰ সৰু কোনটো হয় 935 টো সৰু হয় গতিকে আমি জুঙা চিনটো আগফালে দিম আৰু 1320 লিখিম 1320 গতিকে এতিয়া আমি কি কৰিম এই সৰু সংখ্যাৰ কোনটো হয় 935 এই 935 টো আমি হৰণ কৰিম কাক হৰণ কৰিম চাও 935 এৰ আমি হৰণ কৰিব লাগিব 1320 হৰণ কৰিম কেইবাৰ দিম যদি আমি দুইবাৰ দিলে নিশ্চয় বেছি হ'ব পাৰে গতিকে মিলাই চাও এবাৰ 935 ইয়াক 2 যদি পূৰণ কৰো 2 5 গুণ 10 2 3 গুণ 6 কে 7 2 18 কে 18 হ'ব গতিকে কি হৈছে 1870 ওলালে নিশ্চয় বেছি হৈছে গতিকে আমি দিব নোৱাৰো কেইবাৰ দি আমি একবাৰ দিলে আমাৰ 935 থাকিলে বাকি বিয়োগ কৰিম এতিয়া বিয়োগ কৰিলে কিমান হ'ব ইয়াত শূন্য থাকিলে শূন্যৰ পৰা 5 বিয়োগ কৰিব নোৱাৰি গতিকে ধাৰ লম 10 হ'ব 10ৰ পৰা 5 গ'লে থাকিব 5 ইয়াত থাকিলে তোমালোকৰ 1 1ৰ পৰা তোমালোকে 3 বিয়োগ কৰিব নোৱাৰিবা গতিকে ইয়াৰ পৰা আকৌ ধাৰ ল'বা 11 11ৰ পৰা 3 গ'লে তোমালোকৰ থাকিব 8 থাকিব 11ৰ পৰা 3 বিয়োগ কৰিলে 8 থাকিব আৰু ইয়াত থাকিব তোমালোকৰ 2 2ৰ পৰা তোমালোকে 9 বিয়োগ কৰিব নোৱাৰিবা গতিকে ধাৰ ল'বা 12 12ৰ পৰা 9 গ'লে তোমালোকৰ থাকিব 3 গতিকে এতিয়া 385 ওলালে 385 ৰে কাক হৰণ কৰিম 935 আকৌ এবাৰ হৰণ কৰিম কেইবাৰ দিম চোৱা মই প্ৰথমতে কেইবাৰ দি চাও দুইবাৰ দি চাও 2 5 গুণ 10 2 8 গুণ 16 কে 17 2 গুণ 2 3 6 কে 7 কি ওলালে আমাৰ 770 ওলালে আৰু যদি তিনিবাৰ দিলেনো কিমান ওলাব চাও 3 5 গুণ 15 থাকিলে 1 3 8 গুণ 24 24 কে 25 থাকিলে 2 3 3 9 কে 10 11 বেছি হৈ গৈছে গতিকে আমি তিনিবাৰ দিব নোৱাৰো আমি নিশ্চয় কেইবাৰ দিব লাগিব দুইবাৰ গতিকে দুইবাৰ দিলো দুইবাৰ দিয়াৰ লগে আমাৰ কিমান ওলালে 770 আৰু বাকি থাকিলে তোমালোকৰ 5 এ থাকিব ধাৰ লোৱা 13 13ৰ পৰা 7 বিয়োগ কৰিলে তোমালোকৰ থাকিব 6 ইয়াত থাকিব তোমালোকৰ এতিয়া 8 8ৰ পৰা 7 গ'লে 1 থাকিব 165 আকৌ হৰণ কৰিম কিহেৰে 385 হৰণ কৰিম 385 কেইবাৰ দিম চোৱা 165 ৰ আমি হৰণ কৰি চাও কেইবাৰ দিও 165 ৰ লগত মই 2 পূৰণ কৰি চাও 2 5 গুণ 10 2 6 গুণ 12 কে 13 2 গুণ 2 কে 3 330 ওলাইছে গতিকে দুইবাৰ দিম আৰু তিনিবাৰ দিলে নিশ্চয় বেছি হ'ব গতিকে আমি কেইবাৰ দিম দুইবাৰ 330 এতিয়া বাকি থাকিলে তোমালোকৰ 5 এফালে তোমালোকৰ 8ৰ পৰা 3 যদি বিয়োগ কৰা যায় 55 হ'ব গতিকে 55 ৰ কাক হৰণ কৰিব লাগিব আকৌ 165 হৰণ কৰিম কেইবাৰ দিম প্ৰথমতে মই দুইবাৰ দি চাও দুইবাৰ দিলে কি হয় 5 2 গুণ 10 5 গুণ 10 কে 11 110 ওলালে আৰু যদি মই তিনিবাৰ দিও 3 5 গুণ 15 3 5 15 কে 16 165 ওলাইছে গতিকে মিলি গ'ল গতিকে আমি তিনিবাৰহে দিম তিনিবাৰ দিলে 165 হৈ গ'ল তো ইয়াতে বাকি থাকিব তোমালোকৰ কিমান শূন্য গতিকে তোমালোকৰ যেতিয়া বাকি শূন্য থাকিব তাৰ পিছত তোমালোকৰ উত্তৰ ওলালে বুলি ধৰা এতিয়া তোমালোকে লিখিব লাগিব কে গ খা উ হৈছে তোমালোকৰ যোনটো সংখ্যাৰ কাৰণে আমি হৰণ কৰোতে আমি শূন্য পালো সেই সংখ্যাটোই হৈছে ইয়াৰ গ খা উ গতিকে আমি 55 ৰ কাৰণে শূন্য পালো গতিকে 55 টোই হ'ব ইয়াৰ আনসাৰ
ইয়াৰ পিছত তোমালোকৰ আৰু 3টা প্ৰশ্ন থাকিলে গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক বাকি প্ৰশ্নকেইটাও কৰাই দিম যদি তোমালোকৰ মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানটো এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম